আমি বহু সময়ত জীৱনত আগবাঢ়িব নোৱাৰোঁ এইটো কাৰণতে কাৰণ আমি নিজক লৈ কনফিডেন্ট ফিল নকৰোঁ। কেতিয়াবা নিজৰ লুকটো লৈ আৰু কেতিয়াবা নিজৰ টেলেণ্ট লৈ। আনি হাঁহিব, মই নোৱাৰিম, এইটো ইম্পচিবল, এনেকুৱা কথাবোৰ ভাবোঁ বাবে কেতিয়াবা আমি ক'ৰবাত পিছ পৰি ৰৈ যাওঁ। গতিকে আজি মই ক'বলৈ লোৱা কথাখিনিয়ে তোমাৰ অলপ হ'লেও কনফিডেন্ট বুষ্ট কৰিব বুলি আশা কৰিছোঁ। কিন্তু ভিডিঅ'টো ভিতৰলৈ যোৱাৰ আগতে সদায় কোৱাৰ দৰে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যদি তুমি নিজৰ লুকটো লৈ কনফিডেন্ট ফিল নকৰা তেন্তে এটা কথা ভাবাচোন, কোনোবা এজন মানুহ কাৰোবাৰ চকুত বিৰাট ধুনীয়া, কিন্তু সেই একেজন মানুহে কাৰোবাৰ চকুত একদম ধুনীয়া নহয়। তাৰ অৰ্থ কি হ'ল? মানুহজন ধুনীয়া হয় নে নহয়? তেন্তে ধুনীয়াৰ সংজ্ঞা তুমি কি বুলি ভাবা? একো নাই, প্ৰত্যেকৰে বাবে ধুনীয়া মানে বেলেগ বেলেগ। তুমি হাজাৰ সাজি কাচি গ'লেও কোনোবাই তোমাক বেয়া দেখিব পাৰে, আৰু একদম ঘৰুৱা ড্ৰেছত গ'লেও হয়তো কোনোবাই তোমাক খুব ধুনীয়া দেখিব পাৰে। গতিকে আনে তোমাক কেনেকুৱা দেখিছে সেইটো ভাবিব কোনো প্ৰয়োজনে নাই, কেৱল তুমি নিজক কেনেকুৱা দেখিছা সেইটো চালে হ'ল। যদি তুমি নিজক ভাল দেখিছা, কমফৰ্টেবল ফিল কৰিছা, তেন্তে তোমাৰ লুকটো পাৰফেক্ট। মুখত এটা হাঁহি ৰাখিবা, নম্ৰ ভদ্ৰভাৱে মাতষাৰ দিবা, তোমাতকৈ ধুনীয়া আন কোনোৱেই নাই। যিকোনো কাম এটা কৰিম বুলি ভাবি যদি তুমি কনফিডেন্ট ফিল কৰিব পৰা নাই কাৰণ তুমি ভাবিছা যে কামটো ইম্পচিবল, তেন্তে মাত্ৰ এটা কথা নিজক সুধিবা যে কামটো সঁচাই সকলোৰে বাবে ইম্পচিবল নে কেৱল তোমাৰ বাবেহে ই অসম্ভৱ। মোষ্ট অফ দি টাইম এনচাৰ এইটো পাবা যে কামটো তোমাৰ বাবেহে অসম্ভৱ, কাৰণ কামটো সম্ভৱ কৰিবলৈ যিমান কষ্ট কৰিব লাগে ইমান কষ্ট তুমি কৰিবলৈ ৰেডি নহয়। কিন্তু মনত ৰাখিবা, যিটো কাম বেলেগৰ বাবে পচিবল সেইটো কাম তোমাৰ বাবেও পচিবল। Be confident. If anyone can do it, why not you? আনৰ আগত কথা ক'বলৈ তুমি কনফিডেন্ট ফিল নকৰা কাৰণ তোমাৰ নিজৰ জ্ঞানৰ ওপৰত কনফিডেন্ট নাই, তেন্তে এটা কথা মনত ৰাখিবা, পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যাৰ সকলোবিলাক নলেজ আছে। তুমি জনাখিনি হয়তো আনজনে নাজানে আৰু আনজনে জনাখিনি হয়তো তুমি নাজানা, তেন্তে লাজ কিহৰ, সংকোচ কিহৰ? এটা কথা মন কৰিবা, বেলেগে তোমাৰ লগত কেনেকৈ কথা পাতিলে তুমি শুনি ভাল পোৱা, স্মাৰ্টলি, কনফিডেন্টলি, ফ্ৰীলি, নহয় জানো? ঠিক তেনেকৈ কথা পতা তুমিও ষ্টাৰ্ট কৰি দিয়া, ফ্ৰীলি, কনফিডেন্টলি। যেতিয়া কনফিডেন্ট থাকিবা, আনেও শুনি ভাল পাব, তুমিও কৈ ভাল পাবা। এতিয়া লাষ্টলি এটা কথা কওঁ, জীৱনত যিকোনো কথাত কনফিডেন্ট ফিল কৰিবলৈ কেতিয়াও আনৰ লগত কম্পেয়াৰ নকৰিবা। মনত ৰাখিবা, তুমি ইউনিক হয় আৰু তুমি যেনেকুৱা হয় তেনেকৈ তুমি বেষ্ট হয়। পাৰিলে নিজকে নিজে সদায় ক'বা, আই এম দি বেষ্ট। মুখত মাথো হাঁহিটো নেৰিবা, আধা কনফিডেন্ট তোমাৰ হাঁহিটোৱে তোমাক আনি দিব। আনে কি ভাবিব বাদ দিয়া আৰু নিজৰ মনৰ কথা শুনা আৰু লাইফটো কনফিডেন্টলি কটোৱা। ধন্যবাদ।